নমস্কাৰ, মই ৰাজু সোণোৱালে ফেচবুক লাইভত এই কাৰণে আহিব বিচাৰিলোঁ। যিহেতু আজি দুদিনমানৰ আগৰ পৰা এটা ঠাই মোক আমনি কৰি আছে। যিহেতু বিভিন্ন বাতৰিত হওক, ছ'চিয়েল মিডিয়াত হওক, এটা কথাই স্পষ্টভাৱে সম্প্ৰচাৰিত হৈ আছে। শদিয়াৰ খাটি খোৱা কিছুমান অসমীয়াৰ পৰা হাক লৈ, যি ধাৰলৈ হাক লৈছিল, পইচা নিদি ওলোটাই ধমকি দিয়া কথাই বৰ মনত দুখ দিছে। আৰু সেইকাৰণেই মই এটি গীত লিখিছোঁ। আৰু এটি কথা মই অসমৰ ৰাইজক মই মোৰ ফেচবুকৰ জৰিয়তে আহ্বান জনাব বিচাৰোঁ। এতিয়াও সময় আছে। মইৰ পৰা আমি হ'ব লাগিব। মই আহোম, মই কোচ, মই কলিতা, মই সোণোৱাল, মই বড়ো, মই মিচিং, মই ৰাভা যদি কৈ থাকোঁ, তেতিয়াহ'লে বেছি দিন নাই। বিদেশী বনিয়াই আমাৰ পৰা ইতিমধ্যে বেপাৰ বাণিজ্য ইত্যাদি কাঢ়ি লৈছেই। আৰু এই বিদেশীয়ে আমাক অসমৰ পৰা এদিন বিতাড়িত কৰিব, ইয়াৰ পৰা খেদি পঠাব। ভূপেন হাজৰিকাৰ গীতৰ কথাই কৈ যোৱাৰ দৰে অসমতে আমি অসমীয়া ভগনীয়া হ'ম, যি কথাটো কৈছিল, এই কথাই প্ৰমাণিত হ'বলৈ গৈ আছে। গতিকে মই আহ্বান জনাইছোঁ, মই মৰাণ, মৰৈ, মটক, মই কোচ, মই কলিতা নহয়, আমি আহক, সকলোৱে অসমীয়া হ'ম। আৰু এই কথাই মোক দুখ দিছিল, আৰু দুখ দিয়াৰ কাৰণেই মই এটি গীত লিখিছিলোঁ। গীত লিখিছোঁ মই গীতটিৰ জৰিয়তে মই এই ভণ্ড এইজন ব্যক্তিক মই ক'ব খোজোঁ, এই এনেকুৱাৰ পৰা আপোনালোকে বিৰত থাকক, নহ'লে আপোনালোকৰ নিচিনা মানুহৰ বাবেই এদিন অসমীয়া জাতি নিশেষ হৈ যাব। হেৰ' জাতীয়তাবাদী ভণ্ড নেতা, লাজ নালাগে নেকি হেৰ' জাতীয়তাবাদী ভণ্ড নেতা, লাজ নালাগে নেকি বিদেশী বনিয়াৰ চৰণ চুই নিজৰ জাতিক কৰিছ শোষণ। তহঁতৰ দৰে জাতীয়তাবাদী নেতাই খাটি খোৱা অসমীয়াক ভাগ ভাগ কৰি নিজৰ জাতি কৰিছ ঠান বা